এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ ভিন ভিন জিলাত আজি পুৱা 10:30 বজাৰ পৰা হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ 2305টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীৰ সংখ্যা 11,23,204 গিবন অভয়াৰণ্যত তৈল খনন আৰু গেছ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ অনুমতি প্ৰদান দূৰদৰ্শনৰ গৌৰৱময় 65 বছৰৰ যাত্ৰা আজি সম্পূৰ্ণ আৰু ব্ৰুছেলছত অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত ভাৰতৰ নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ ভিন ভিন জিলাত আজি পুৱা 10:30 বজাৰ পৰা হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা হিচাপে অভিহিত এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ অধিকাংশই নিজ নিজ গৃহ চহৰৰ পৰা ৰাওনা হৈ ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে উপস্থিত হৈছে ৰাজ্যৰ মুঠ 2305টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদ সেবাই আয়োজন কৰা এই পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কোনো অসাধু চক্ৰই কোনো ধৰণে অস্থিৰ কৰি তোলাটোক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই অনুসৰি পৰীক্ষাৰ সময়ছোৱাত অৰ্থাৎ আজি দিনৰ 10 বজাৰ পৰা বিয়লি 1:30 বজালৈ ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট ৱাই-ফাই আদি সংযোগ বন্ধ থাকিব উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন যিকোনো ইলেক্ট্ৰনিক সঁজুলি ঘড়ী ইলেক্ট্ৰনিক পেন স্কেনাৰ ব্লুটুথ এয়াৰফোন মাইক্ৰফোন কেলকুলেটৰ পেন ড্ৰাইভ আৰু অন্যান্য সংৰক্ষণ মাধ্যমৰ যন্ত্ৰসমূহ নিয়াটো নিষিদ্ধ কৰা হৈছে প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ ক'লা আৰু নীলা চিয়াঁহীৰ বল পেন পেন্সিল আৰু ৰবৰ লৈ যাব পাৰিব পৰীক্ষা কেন্দ্ৰসমূহত খোৱাপানীৰ উপযুক্ত ব্যৱস্থা থকাৰ পৰিপ্ৰেক্ষিতত কোনো পৰীক্ষাৰ্থীকেই খোৱাপানী লৈ নাযাবলৈ কোৱা হৈছে আনহাতে আজিৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰয়োজন সাপেক্ষে বজাৰ দোকান পোহাৰ আদি বন্ধ ৰখাৰ বাবে সংশ্লিষ্ট প্ৰশাসনসমূহে নিৰ্দেশ দিছে এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ প্ৰতিও সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে কঠোৰ দৃষ্টি নিক্ষেপ কৰি আছে তৃতীয় বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষা আয়োগৰ সচিবৰ এখন বিজ্ঞপ্তিত যিকোনো ধৰণৰ অসামাজিক তথা ভুৱা বাতৰিত ভুল নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত স্থাপন কৰা 329টা পৰীক্ষা কেন্দ্ৰত ৰাজ্যৰ ভিতৰত সৰ্বাধিক 1,67,819 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব ৰাজ্যৰ সকলো জিলাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে আৰক্ষী আৰু প্ৰশাসনে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা প্ৰশাসনৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাসকলে জানিবলৈ দিছে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা 29 ছেপ্টেম্বৰত আয়োজন কৰা স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদ আৰু মেট্ৰিক পৰ্যায়ৰ চালকৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ অহা 16 ছেপ্টেম্বৰৰ পৰা প্ৰদান কৰা হ'ব এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা এখন জাননী অনুযায়ী ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰৰ পুৱা 11 বজাৰ পৰা অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in আৰু অসম মাধ্যমিক পৰিষদৰ ৱেবছাইট www.site.sebaonline.org ৰ জৰিয়তে প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ডকে ধৰি নিৰ্ধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব আয়োগে লগতে প্ৰৱেশ পত্ৰত সন্নিৱিষ্ট হৈ থকা নীতি নিৰ্দেশনাসমূহ প্ৰাৰ্থীসকলে মানি চলিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে উল্লেখযোগ্য যে 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈ মেট্ৰিক পৰ্যায়ৰ চালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ 4,055টা পদৰ বাবে 5,29,989 গৰাকী আৰু চালকৰ 418টা পদৰ বাবে 2,04,991 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদে ৰাজ্যৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি প্ৰদান কৰিছে বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ 4.49 হেক্টৰ ভূমিত তৈল খননৰ অনুমতি প্ৰদান কৰা হৈছে যোৰহাটৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্যত প্ৰতিষ্ঠানটোক তৈল খনন চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ৰ সেউজ সংকেত প্ৰদান কৰে উল্লেখযোগ্য যে দেশৰ হলৌবান্দৰ একমাত্ৰ বাসস্থানৰ লগতে কেইবাবিধো দুষ্প্ৰাপ্য বন্য জীৱ জন্তুৰ আৱাসভূমি হিচাপে পৰিচিত গিবন অভয়াৰণ্যখনত বেদান্তক তৈল খননক ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী সংৰক্ষকে অনুমতি দিছে ৰাজ্য চৰকাৰৰ অনুমোদনৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰৰ বন উপদেষ্টা পৰিষদে এই ক্ষেত্ৰত অনুমোদন দিয়া বুলি প্ৰকাশ কৰা হৈছে
যোৱা ২৭ আগষ্টত ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ মাজত অনুষ্ঠিত বৈঠকত গিবন অভয়াৰণ্যত তৈল খননক অনুমতি দিয়া হৈছিল। ফ্ৰান্সৰ প্ৰযুক্তি কোম্পানী ডাছল্টে অসমত ২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰযুক্তি আৰু উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত কোম্পানীটোৱে এই ধনৰাশি বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই প্ৰকল্পত ৰাজ্য চৰকাৰে ৪০ কোটি টকা বৰঙণি আগবঢ়াব। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তত্বাৱধানত এই প্ৰকল্প ৰূপায়িত হ'ব। এই প্ৰকল্পৰ অধীনত বিমান পৰিবহণ, প্ৰতিৰক্ষা, মহাকাশ আৰু ইলেক্ট্ৰনিক ক্ষেত্ৰত ৰাজ্যৰ অভিযান্ত্ৰিক ক্ষেত্ৰৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। এটা আন্তৰ্জাতিক সংস্থা। এই সংস্থাটোৱে চিভিল এভিয়েশ্যনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশ্যনলৈকে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা মেচিন লাৰ্ণিঙলৈকে, ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ ছফ্টৱেৰসমূহ বনাই আৰু তেওঁলোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে। ভাৰতত এয়াৰফৰ্চে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাছেল বুলি ইণ্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা। সেয়া আছিল অসমত ডাছল্টৰ বিনিয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। দূৰদৰ্শনে আজি নিজৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা দূৰদৰ্শনৰ জৰিয়তে ভাৰতে সম্প্ৰচাৰ যুগৰ পাতনি মেলিছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে আনুষ্ঠানিকভাৱে দূৰদৰ্শনৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ১৯৭৫ চনলৈকে দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা অংশ আছিল। ১৯৭৬ চনৰ ১ এপ্ৰিলত ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা সুকীয়া বিভাগলৈ ৰূপান্তৰিত হয় আৰু পাছলৈ প্ৰচাৰ ভাৰতীৰ অধীনলৈ আহে। আজিও দূৰদৰ্শন ভাৰতৰ সৰ্ববৃহৎ সম্প্ৰচাৰ সত্তা হিচাপে পৰিচিত হৈ আহিছে। গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা FM ৰেডিঅ' কেন্দ্ৰটো কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰেডিঅ' কেন্দ্ৰটোৰ উদ্বোধনী সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সুভাষ বৰ্মনে সভাপতিত্ব কৰে। সভাত মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু চাফ চিকুণতা তথা ছাত্ৰ ছাত্ৰীৰ শৃংখলাবদ্ধতাত সন্তুষ্টি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে FM ৰেডিঅ' ৮৯.৬ কেন্দ্ৰটো উদ্বোধন কৰি এয়া অসমৰ ভিতৰত মহাবিদ্যালয়ৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ বুলি কয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সুভাষ বৰ্মনৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে অনাতাঁৰ কেন্দ্ৰটো স্থাপন কৰা হয়। অধ্যক্ষগৰাকীয়ে কয় যে এই অনাতাঁৰ কেন্দ্ৰটোৰ জৰিয়তে শিক্ষা, চিকিৎসা, কৃষিৰ লগতে নিবনুৱাসকলৰ বাবে বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হ'ব। অনাতাঁৰ কেন্দ্ৰটোৱে সাংস্কৃতিক অনুষ্ঠানৰো প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশাৰ ভ্ৰমণলৈ যাব। শ্ৰীমোদীয়ে আজি জামছেদপুৰৰ টাটানগৰ ৰেলৱে ষ্টেচনৰ পৰা টাটানগৰ পাটনা বন্দে ভাৰত ৰেলগাড়ীকে ধৰি ৬খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰেল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰেলগাড়ীসমূহৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। শ্ৰীমোদীয়ে লগতে ৬,০০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কৈছে যে চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ যোগান ধৰাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে কৈছে যে চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্যধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগি কাম কৰি আছে। দেশৰ প্ৰতিটো পৰিয়াললৈ বহনসাধ্য মূল্যৰ পিঁয়াজৰ যোগান সুনিশ্চিত কৰাটো চৰকাৰৰ উদ্দেশ্য বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কৈছে যে চৰকাৰ পিঁয়াজৰ মূল্যৰ ওপৰত নজৰ ৰাখিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰালয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ৰেহাই মূল্যত পিঁয়াজৰ খুচুৰা বিক্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে সামগ্ৰীবিধৰ মূল্য হ্ৰাস পাইছে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আকাশবাণীৰ ৱেবছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে অথবা ডাকযোগে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰসহ দ্য হেড অব অফিচ, আকাশবাণী, গুৱাহাটী, চানমাৰী, গুৱাহাটী 781003 এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ চাৰিমুঠীয়া গোসাঁই হাবি অঞ্চলতো কালি কৰম পূজা উদযাপন কৰা হয়। অঞ্চলটোত আয়োজিত এই কৰম পূজাত বহু লোকে অংশগ্ৰহণ কৰে। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা এই কৰম পূজাক ৰাস কৰম, ডাল কৰম বুলিও জনা যায়। খেলৰ বাতৰি ব্ৰুছেলছত অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই দ্বিতীয় স্থান দখল কৰিছে। কালি নিশা অনুষ্ঠিত ফাইনেল খেলখনত ভাৰতীয় এথলীটগৰাকীয়ে 87.86 মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি এই পদক হস্তগত কৰে। নীৰজ চোপ্ৰা মাত্ৰ 1 ছেণ্টিমিটাৰ ব্যৱধানত শীৰ্ষস্থান লাভ কৰাৰ পৰা বঞ্চিত হয়। পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী এণ্ডাৰছন পিটাৰ্ছে 87.87 মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি শীৰ্ষস্থান দখল কৰে। ইফালে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে তৃতীয় স্থান দখল কৰে। উল্লেখযোগ্য যে ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে নীৰজ চোপ্ৰাই ডায়মণ্ড লীগত দ্বিতীয় স্থান লাভ কৰিছে। 2003 চনত চেক গণৰাজ্যৰ জাকুব ভাডলেজৰ হাতত নীৰজ চোপ্ৰা পৰাস্ত হৈছিল। বুদাপেষ্টত অনুষ্ঠিত 2024 বৰ্ষৰ দবা অলিম্পিয়াডত কালি চতুৰ্থ ৰাউণ্ডৰ মুকলি আৰু মহিলা দুয়োটা শাখাতে ভাৰতীয় দলটোৱে 3.5 আৰু 0.5 ফলাফলত বিজয় সাব্যস্ত কৰে। মুকলি শাখাত ভাৰতীয় দলটোৱে ছাৰ্বিয়াক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় মহিলা দলে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জিন্তি ৰাণী ডেকাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বহু গুৰুত্বপূৰ্ণ বাতৰি বিভিন্ন শিৰোনামেৰে প্ৰকাশ পাইছে। দৈনিক অসম কাকতে 10 বছৰত উন্নয়নৰ পাৱাৰ হাউচ হ'ব অসম শিৰোনামেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। অসমৰ মাৰাডোনা খ্যাত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বড়োৰ দেহাৱসানৰ বাতৰিটো দৈনিক জনভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মধুৰ হৈছে চীন ভাৰতৰ সম্পৰ্ক শিৰোনামেৰে এই কাকতখনে আন এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে গিবনত তেল গেছৰ খননত কেন্দ্ৰৰ অনুমোদন শিৰোনামেৰে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। আজি পুৱা 10 বজাৰ পৰা 3.5 ঘণ্টা ইণ্টাৰনেট কৰ্তন শিৰোনামেৰে আমাৰ অসম কাকতে এডিআৰ পৰীক্ষা সম্পৰ্কে বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিটো প্ৰতিখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। সোণাপুৰত গো বেক ধ্বনিৰে কংগ্ৰেছৰ প্ৰতিনিধি দলক বাধা প্ৰদান স্থানীয় ৰাইজৰ শিৰোনামেৰে অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে প্ৰধানমন্ত্ৰীৰ জম্মু কাশ্মীৰ ভ্ৰমণ ৰক্তাক্ত শিৰোনামেৰে আন এটা বাতৰি পৰিৱেশন কৰিছে। অনলাইন ট্ৰেডিঙেৰে সৰকালে 14,000 কোটি টকা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে শেহতীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। কালি বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানক আৰ জি বৰুৱা সোঁৱৰণী বঁটা 2024 প্ৰদান কৰা হয়। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে আৰ জি বৰুৱা মেমৰিয়েল এৱাৰ্ডছ 2024 প্ৰেজেণ্টেড শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে 29 ছেপ্টেম্বৰত স্নাতক, মেট্ৰিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ জিন্তি ৰাণী। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ ভিন ভিন জিলাত আজি পুৱা 10:30 বজাৰ পৰা হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ। 2305টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীৰ সংখ্যা 11,23,204। গিবন অভয়াৰণ্যত তৈল খনন আৰু গেছ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ অনুমতি প্ৰদান। দূৰদৰ্শনৰ গৌৰৱময় 65 বছৰীয়া যাত্ৰা আজি সম্পূৰ্ণ। আৰু ব্ৰুছেলছত অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত ভাৰতৰ নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।